নমস্কাৰ মই সমৰণ বৰা আৰু স্বাগতম জনাইছো আটাইকে পুনৰ ক্লাছ 10 ৰ সাধাৰণ বিজ্ঞানৰ এটা নতুন ভিডিঅলৈ আজি আমি ক্লাছত আলোচনা কৰিবলৈ গৈ আছো তোমালোকৰ বিদ্যুৎ চেপ্টাৰটোৰ পাৰ্ট নাম্বাৰ 3 ইয়াৰ আগৰ ক্লাছটোলৈকে আমি পঢ়ি ৰাখিছো যে বিভৱ ভেদ কি হয় ৰোধ কি হয় আকৌ লগতে আমি ৰোধকতাৰ কথা পঢ়িছিলো এইখিনি বস্তু আমি আগৰ ক্লাছত পঢ়িছো যদি ক্লাছটো চোৱা নাই চাব পাৰা আগতেকে গৈ আৰু আজি ক্লাছত আমি পঢ়িম যে দুটা বা তাতকৈ বেছি ৰোধ যদি আমি সংযোগ কৰো কেনেকে ধৰণে সংযোগ কৰিব পাৰিম তেতিয়া দুটা কথা আহিব এটা হৈছে শ্ৰেণীবদ্ধ আৰু এটা হৈছে সমান্তৰাল সজ্জা সো শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাৰ ওপৰত পুৰা ডিটেইলত অৰ্থাৎ সিৰিজ এণ্ড প্যাৰেলাল কানেকচনৰ ওপৰত ডিটেইলত আমি পঢ়িম আৰু লগতে তাৰ লগত জড়িত যিবিলাক কোৱেশ্চন আমাক দি থোৱা আছে কিতাপখনত সেইখিনি কোৱেশ্চন আমি আজিৰ ক্লাছতে সলভ কৰিম গতিকে পলম নকৰি আমি আৰম্ভ কৰো আজিৰ ক্লাছটো সো বিদ্যুৎ বা ইলেক্ট্ৰিচিটিৰ লেকচাৰ নাম্বাৰ 3 বা পাৰ্ট 3 সো প্ৰথমতে আহি যোৱা আমাৰ ইয়ালে যে ৰোধক প্ৰণালীৰ ৰোধ যেতিয়া আমি ইয়াক কম যে দুটা বা তাতকৈ বেছি আমি ৰোধ সংযোগ কৰিছো বা ৰেজিস্টৰ্স আমি বা ৰেজিস্ট্যান্স আমি কানেক্ট কৰিছো তেতিয়া আমি দুটা ধৰণৰ বস্তুৰ কথা পঢ়িম এটা হৈছে শ্ৰেণীবদ্ধ এতিয়া আমি ইয়াৰ ইংলিশ টাৰ্মছ বিলাক জানি যোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয় হা কিহৰ কাৰণে কাৰণ তোমালোকে আফটাৰ মানে HSLC তোমালোকে যদি কোনোবাই বা যি সকলে সায়েন্সত পঢ়িম বুলি ভাবিছা তেওঁলোকে ইংলিশ মিডিয়াম লোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয় because after HS তোমালোকে ইচ্ছা কৰিলে অসমীয়াত পঢ়িব নোৱাৰিবা সেই ভয়বিলাক তোমালোকৰ নোহোৱা হৈ যাব কিতাপখনত ব্ৰেকেটত দি থোৱা টাৰ্মছ বিলাক যাতে তোমালোকে শিকি যোৱা সমান্তৰাল সজ্জা বুলি ক'লে আমি কি বুলি কম সমান্তৰাল মানে হৈছে প্যাৰেলাল সো আমি কিহৰ কথা কম প্যাৰেলাল কানেকচন সো আমি এই দুটা টাইপৰ সংযোগৰ কথা আমি পঢ়িব পাৰিম যেতিয়া ৰোধক প্ৰণালী এটা ৰোধক প্ৰণালী মানে হৈছে এনেকুৱা এটা সিস্টেম যত দুটাতকৈ বেছি ৰোধ বা ৰেজিস্ট্যান্স থাকিব যেনেকৈ ধৰি লোৱা এটো এটা মই ক'লো যে ৰোধৰ সংকেত তোমালোকে জানা সিম্বলটো এটো R1 আৰু এটা কলো মই এটো R2 আৰু এটা কলো মই এটো এই যেনেকে তেনেকে মই আঁকিছো ধৰিলো R3 সো এহেতক মই কলো যে কানেক্ট কৰিব লাগে সো কানেক্ট কৰিব লাগে বুলি কওঁতে তোমালোকে দুটা ধৰণে এহেতক কানেক্ট কৰিব পাৰিবা এটা হল যে R1 আছে তাৰ পিছতে তুমি R2 টো লগাই দিয়া তাৰ পিছতে তুমি R3 টো লগাই দিয়া এনেকে ধৰণে তুমি যেটা কানেক্ট কৰিবা কানেকচন কৰিবা তাক কোৱা হ'ব শ্ৰেণীবদ্ধ সজ্জা ইটোৰ পিছত হিটো আৰু সমান্তৰাল সজ্জা মানে কি হ'ব এই দুটা বিন্দু তুমি লৈ ললা ধৰিলা A আৰু B বিন্দু মই ডিটেইলত পঢ়িম দে আজি যে সমান্তৰাল মানে একচুয়ালি কি হয় কিছনে ভাবে দেখাত সমান্তৰাল হলে হয় সেই বস্তুটো মই পঢ়ি যাম হেকাৰণে আমাৰ কি হয় পিছত যেতিয়া প্ৰেক্টিকেল কৰিব লগিয়া হয় গৈ তেতিয়া আমাৰ কিছুমান বস্তুত অসুবিধা লাগি যায় থিওৰিটো পঢ়ি যোৱাৰ পিছত এতিয়া বাৰু তোমালোকৰ ইমান কৰিব লগিয়া নাই বিকজ আমাৰ এমটোই হল যে ষ্টুডেন্ট বিলাকে সায়েন্সত পঢ়িলে যাতে অসুবিধা নহয় তাৰ কাৰণে আমি 10 ৰ পৰা যাতে লৈ যাব পাৰো হয় না নহয় চোৱা সো প্যাৰেলাল বা সমান্তৰাল সজ্জা বুলি কোৱাৰ লগালক A আৰু B দুটাই বিন্দু আছে তাহাতৰ মাজতে মই তিনটাক যেটা সংযোগ কৰিম একে দুটা বিন্দুৰ মাজত হেতু হৈ যাব কি সমান্তৰাল সজ্জা এটা আমি ডিটেইলত পঢ়ি যাও এটা এটাকে আমি পঢ়ি যাও চোৱা প্ৰথমতে আহি যোৱা শ্ৰেণীবদ্ধ সজ্জা বা আমি কি বুলি কম ইয়াক আমি কি বুলি কম সিৰিজ কানেকচন ইয়াৰ ক্ষেত্ৰত কি হ'ব একাধিক ৰোধক তাৰ মানে একাধিক মানে এটাতকৈ বেছি ৰেজিস্ট্যান্সক ৰোধক বৰ্তনীটোত প্ৰান্তে প্ৰান্তে সংযোগ কৰা হয় তাৰ মানে প্ৰান্তে মানে কি হয় এন্ড টু এন্ড ইটোৰ পিছত হিটো আমি সংযোগ কৰি যাম যেনেকৈ ধৰিলা মই ফৰ এক্সাম্পল তিনটা লৈ ললো যেনিবা হা এটা হৈছে R1 এটা ৰোধটো হৈছে R2 আৰু মনত ৰাখিবা ৰেজিষ্টৰৰ ৰেজিস্ট্যান্স থাকে বা ৰোধকৰ ৰোধ থাকে এইবিলাক ৰোধক আৰু হি দিয়া যেটো বস্তু হেতু হৈছে ৰোধ দেই ৰোধক আৰু ৰোধ দুটা বস্তু বেলে আমি একচুয়ালি কানেক্ট কৰিছো কি তিনিটা ৰোধক আৰু তাহাতৰ ৰোধ কেটা হৈছে R1 R2 আৰু R3 তো এহেতক কৈছে যে প্ৰান্তে তাৰ মানে তুমি যদি এনেকে ধৰণে ভাবি লোৱা যে ইয়াত দুটা বিন্দু হৈছে A আৰু B ৰ মাজত কোন লাগি আছে R1 B আৰু C ৰ মাজত কোন লাগি আছে R2 C আৰু D ৰ মাজত কোন লাগি আছে R3 বেলেগ পইণ্ট বিন্দুৰ মাজত সংযোগ কৰা কিন্তু ইটোৰ হেখতে হিটো ইটোৰ পিছতে হিটো এন্ড টু এন্ড হেতু কোৱা শ্ৰেণীবদ্ধ সজ্জা প্ৰতিটো ৰোধকৰ মাজেৰে একে পৰিমাণৰ প্ৰবাহ চালিত হয় ইয়াত আটাইতকৈ ইম্পৰ্টেন্ট কথা কি হল যে যদি আমি কওঁ যে এহেতক সিৰিজত বা এহেতক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে সংযোগ কৰা কাৰ লগত হ'বনো এটা বেটেৰীৰ লগত তুমি এখিনলৈকে দেখিছা তাৰ পিছৰখিনি অকা নহয় বাট তুমি ইমাজিন কৰিব লাগিব যে এহেতক আমি ধৰি লোৱা এটা বেটেৰীৰ লগত এনেকে সংযোগ কৰিলো নো ডাউট তুমি ইয়াত চাবি এটা লগাই দিব পাৰা বা কি এটা লগাই দিব পাৰা ঠিক আছে এটা বিদ্যুৎ প্ৰবাহ পজিটিভৰ পৰা নেগেটিভলৈ যেতিয়া চালিত হ'ব কাৰেন্ট সো যদি এনেকুৱা হয় শ্ৰেণীবদ্ধ সজ্জা ইয়াৰ মাজেদি যিমান বিদ্যুৎ প্ৰবাহ চালিত হ'ব ইয়াৰ মাজেদি সমান হ'ব একেটাই ৰাস্তাত একেটাই বিদ্যুৎ প্ৰবাহ চালিত হ'ব
প্ৰতিটো ৰোধকৰ মাজেৰে একে পৰিমাণৰ প্ৰবাহ চালিত হ'ব কথাটো বুজি পালো সেকেন্ডটো হ'ল প্ৰতিটো হ'ব হা প্ৰতিটো ৰোধকৰ মাজেৰে বিভৱ ভেদ পৃথক হয় এতিয়া বিভৱ ভেদ আমি আগৰ ক্লাছত পঢ়িছো যে দুটা বিন্দুৰ মাজত বিভৱৰ পাৰ্থক্য এতিয়া r1 টো লাগি আছে a আৰু b বিন্দুৰ মাজত r2 লাগি আছে b আৰু c r3 c আৰু d বেলেগ বেলেগ বিন্দুৰ মাজত বিভৱ ভেদ বেলেগ বেলেগ হ'ব এটা বৈদ্যুতিক এটা বৰ্তনীত বিভৱ ভেদ মানে কি যে বৰ্তনীটোৰ যিকোনো দুটা বিন্দুৰ মাজত বিভৱৰ পাৰ্থক্য এইবিলাক কি বিভৱ ভেদ বৈদ্যুতিক বৰ্তনীটোত বিভৱ ভেদ যে এই দুটা বেলেগ বিন্দু এই দুটা বেলেগ সো ইয়াত যদি বিভৱ ভেদ মই v1 বুলি কওঁ ইয়াত মই কম v2 আৰু ইয়াত মই কলো v3 কাৰ মাজত ab ৰ মাজত bc ৰ মাজত cd ৰ মাজত যেহেতু তুমি ab ৰ মাজতে r1 জয়েন কৰি দিছা কানেক্ট কৰি দিছা গতিকে r1 ৰ মাজেৰে বিভৱ ভেদ মানে a আৰু b ৰ মাজেৰে যেটো বিভৱ ভেদ হেতুই হ'ব যেটো a আৰু b ৰ মাজত r1 টো কানেক্ট কৰিছা তেনেকে ধৰণে v2 টো কাৰ মাজেৰে বিভৱ ভেদ r2 ৰ মাজেৰে v3 r3 ৰ মাজেৰে বিভৱ ভেদ কিন্তু বিদ্যুৎ প্ৰবাহ সবতে একে হ'ব ইয়াৰ মাজেদি যদি বিদ্যুৎ প্ৰবাহ i ইয়াৰ মাজেদিও i ইয়াৰ মাজেদিও i আৰু i বিদ্যুৎ প্ৰবাহ বা কাৰেন্টে ইয়াত চালিত হৈ আছে সো এতিয়া কথা হল আমি জানো যে সমতুল্য ৰোধ বুলি এটা বস্তু উলিয়াও কি বুলি বস্তু এটা উলিয়াও বুলি কৈছো মই সমতুল্য ৰোধ এটা কবলে গলে সমতুল্য ৰোধটো আসলতে কেনেকুৱা মুঠ ৰোধটোৰ নিচিনা হৈ থাকে যে এই বৰ্তনীটোতে তিনিটা ৰোধ আহি গল মুঠ কিমান হ'ব তেতিয়া স্যাৰ মুঠ বুলি কলেটো আমি সদায় যোগ কৰি দিও হেকানে এই সমতুল্য বুলি কোৱা হয় মুঠ বুলি কোৱা নহয় কিয়নো এইটোত আমি ডাইৰেক্টলি যোগ কৰি দিব পাৰিম ফৰ্মুলাটো আমি দেখাই দিম কোৰ পৰা আহিলে কিন্তু যেতিয়া সমান্তৰাল সজ্জা হ'ব তাত তোমালোকে দেখিবা ডাইৰেক্টলি যোগ কৰিব নোৱাৰি তাত এটা ফৰ্মুলা আহে কেনেকৈ আহে সমতুল্য ৰোধ আমি যদি সিৰিজত লিখো বা শ্ৰেণীবদ্ধ সজ্জাত আমি ইq বুলি লিখো কিয়নো ইংলিছত ইকুইভ্যালেন্ট বুলি কোৱা হয় ইকুইভ্যালেন্ট সমতুল্য ৰেজিস্ট্যান্স বা সমতুল্য ৰোধ তাক আমি সিম্পলি ৰেজিস্টাৰ যদি সিৰিজত হয় আমি এনেকৈ লিখিম কিন্তু প্যাৰেলেল বা সমান্তৰাল যদি হয় আমি ইয়াৰ ফৰ্মুলাটো আকৌ বেলেগ আহি যায় সো এইবোৰ কেনেকৈ আহিলে আমি সেই বস্তুটো জানিব লাগিব সো সেই কাৰণে এইকেইটা হৈছে সমতুল্য মুঠ বুলি ডাইৰেক্টলি কৈ দিয়া নহয় আসলে বুজি পালা এটা ইয়াৰ ক্ষেত্ৰত সমতুল্য ৰোধ কিমান হ'ব ইমান তাৰ মানে ফৰ এক্সাম্পল মই যদি কলো যে ইয়াৰ ৰোধটো এই ৰোধকটোৰ যেটো ৰোধৰ মান আমি বেলেগ বেলেগ ক'ব পাৰো ন ইয়াৰ সাপোজ কলো মই 1 বা 2 ওম বুলি কলো হা ইয়াৰ মই 3 ওম বুলি কলো ইয়াৰ মই 4 ওম বুলি কলো তো টোটাল কিমান বুলি কলে তোমালোকে কবা 2 + 3 5 5 + 4 9 ওম একদম ইজি ইয়াত কিমান হ'ব 9 ওম তিনিটা প্লাস কৰি দিলে হৈ গল কিন্তু কেনেকৈ ফৰ্মুলাটো পালো তেতিয়া মই তোমালোকক যেতিয়া এই ফৰ্মুলাটো ডিৰাইভ কৰিবলৈ কম বা প্ৰমাণ কৰিবলৈ কম তোমালোকে দুটা বস্তু মনত ৰাখিবা এই শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জাত কিবা এটা বস্তু সেম বা একে থাকে আৰু কিবা এটা বস্তু কি হয় ডিফাৰেন্ট হয় বা বেলেগ হয় এতিয়া আমি দুটা বৰ্তনীত বেলেগ হ'ব শ্ৰেণীবদ্ধ সজ্জাত একে কি হয় শ্ৰেণীবদ্ধ সজ্জাত একে হয় বিদ্যুৎ প্ৰবাহ আৰু বেলেগ বেলেগ কি হয় প্ৰতিটো ৰোধৰ বাবে বিভৱ ভেদটো বেলেগ হয় আৰু যেটো বস্তু বেলেগ হয় এটো কেনেকুৱা হয় যে তিনিওটাৰ মাজেৰে যেটো বিভৱ ভেদ হ'ব ইয়াত এই তিনিওটাৰ মাজেৰে যেটো বিভৱ ভেদ ইয়াৰ মাজেৰে যেটো হ'ব ইটোৰ মাজেৰে যেটো হ'ব আৰু ইটোৰ মাজেৰে যেটো হ'ব টোটালটো সদায় মুঠটো সদায় কাৰ হতে সমান হ'ব এই বেটাৰিটোৰ বিভৱ ভেদৰ হতে সমান হ'ব তিনিওটা যোগ কৰি দিলে মুঠ বিভৱ ভেদ পাই যাবা সো যেটো বস্তু বেলেগ হেতু গুটেকিটা যোগ কৰি দিলে মুঠটো পাই যোৱা এটা তুমি যেতিয়া আমি সমান্তৰাল সজ্জা পঢ়িম তেতিয়া দেখিবা যে বিদ্যুৎ প্ৰবাহ গুটেকিটাতে বেলেগ হ'ব আৰু গুটেকিটা বিদ্যুৎ প্ৰবাহ যোগ কৰি দিলে মুঠ বিদ্যুৎ প্ৰবাহ পাই যোৱা সো প্ৰমাণটো তাৰ পৰা আৰম্ভ কৰিবা যেটো বস্তু বেলেগ হয় কোৱা দুটা বস্তু আছে সেম ডিফাৰেন্ট সেম কি হয় কাৰেন্ট বেলেগ কি হয় বিদ্যুৎ বা পটেনশিয়াল ডিফাৰেন্স বুলি কওঁ আমি ইংলিছত বা বিভৱ ভেদ তাৰ পৰা আৰম্ভ কৰিম বিকজ যেটো বেলেগ হয় হেতু গুটেকিটা যোগ কৰিলে মুঠটো হয় এতিয়া আমি ইয়াক এনেকেও লিখিব পাৰো বা আমি কেনেকেও লিখিব পাৰো যে v = v1 + v2 + v3 পাৰো ধুনিয়াকৈ লিখিব পাৰো এটা আমি ইয়াত ওহমছ ল ইউজ কৰিম এই তিনটা বস্তু ইউজ কৰিবা তোমাৰ খেলাখন ওহমছ ল কি আছিল v = ir ওমৰ সূত্ৰ ইয়াত তুমি v ঠাইত কি লিখি দিবা ir লিখিবা তো v1 ৰ ঠাইত কি লিখিবলৈ মন গৈছে স্যাৰ i1 r1 লিখিবলৈ মন গৈছে বিকজ 1 আছে v2 মানে ইয়াৰ মাজেৰে বিভৱ ভেদ সো i2 r2 v3 মানে সেই তাৰ মাজেৰে i3 r3 আৰু v মানে এক টোটালটো মুঠটো সো মুঠটো কি হ'ব মুঠ বিদ্যুৎ প্ৰবাহ পূৰণ মুঠ ইয়াৰ যেটো ৰোধ হ'ব আৰু ইয়াৰ মুঠ ৰোধটোৱে হ'ব কি সমতুল্য ৰোধ এটা ইয়াতে এটা খেলিমেল লাগিছে স্যাৰ আপুনি কৈছিলে যে i1 i2 i3 লিখিবলৈ কোনো দৰকাৰ নাই সো ইয়াৰ অৰ্থটো এনেকুৱা হ'ল মই ইয়াতখিনি মুহাই দিছো ইয়াৰ অৰ্থটো এনেকুৱা হ'ল অৰ্থটো কেনেকুৱা হ'ল গম পাইছা যে i1 = i2 = i3 = i
ইয়াৰ মাজেদি বিদ্যুৎ প্ৰবাহ I1 বুলি তুমি ধৰি ল'ব পাৰা যেনেকৈ তোমালোকে মেথছত লিখা x1 x2 x3 ইকুৱেল আৰু কাৰ সৈতে ইকুৱেল বোলে x ৰ সৈতে ইকুৱেল তেনেকৈ I1 I2 I3 ইকুৱেল কাৰ সৈতে ইকুৱেল মুঠ বিদ্যুৎ প্ৰবাহৰ সৈতে ইকুৱেল ইয়াত যেটো বস্তু বেলেগ হয় হেতু কি হয় গুটে কিটা যোগ কৰিলে মুঠ পোৱা যায় আৰু যেটো একে হয় হেতু কি হয় সব সমান হয় আৰু কাৰ সৈতে সমান হয় মুঠটোৰ সৈতে সমান হয় সো ইয়াৰ ক্ষেত্ৰত কি হ'ব সব বিদ্যুৎ প্ৰবাহ সমান হ'ব মুঠ বিদ্যুৎ প্ৰবাহৰ সৈতে সো ইয়াৰ পিছত তোমালোকে যদি লিখা তললে কি লিখিবা I into Req এফালে কি থাকিব I লিখি দিয়া কেলে I1 = I হয় ইয়াৰ মাজেদি বিদ্যুৎ প্ৰবাহ I হয় বেলেগ নহয় ইয়াৰ মাজেদিও I হয় সো তুমি লিখিবা I into R2 ইয়াৰ ক্ষেত্ৰত লিখিবা I into R3 সো ধুনিয়াকে তুমি ইয়াৰ পৰা কমন লৈ ল'ব পাৰিবা কি কমন ল'ব পাৰিবা কোৱা I টো কমন ল'ব পাৰিবা I যদি কমন লৈ লোৱা কি থাকিব বোলে স্যাৰ R1 + R2 + R3 থাকিব ইয়াৰ পৰা কি আহিব বোলে স্যাৰ আপুনি I কাটি দিয়ক ঠিক আছে কাটি দিলু এফালে Req আৰু এফালে কিমান থাকিব R1 + R2 + R3 সোৱা তোমাৰ ফৰ্মুলা পাই গলা সো শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত মুঠ ৰুট আমি কেনেকৈ পাম গুটেই গিটা ৰুট যোগ কৰি দিয়া হৈ গল আৰু তাক উলিয়াবলৈ আমাৰ উপায়টো কি হ'ল যে আমি কি একে আৰু কি বেলেগ আমি হেতু চাই লম যেটো বস্তু বেলেগ হেতু কি বেলেগ ইয়াত বিভৱ ভেদ বেলেগ সো প্ৰতিটোৰ মাজেৰে যিমান বিভৱ ভেদ সব যোগ কৰি দিলে মুঠ বিভৱ ভেদ পোৱা যাব তাৰ পৰা আৰম্ভ কৰিম কোৰ পৰা আৰম্ভ কৰিম হেতু ইম্পৰ্টেন্ট হয় সবে চাগে এখিনি বুজি পালো নেক্সট কি আহিব সোৱা সমান্তৰাল সজ্জা আচ্ছা মই শ্ৰেণীবদ্ধ সজ্জা তোমালোকক আৰু এটা কথা কৈ যাওঁ যে শ্ৰেণীবদ্ধ সজ্জাত তোমাৰ ধৰি লোৱা এনেকা ধৰণে আছে দেই যে ইয়াৰ ৰুটটো যেনিবা 5 ওম ইয়াৰ ৰুটটো যেনিবা 1 ওম ইয়াৰ ৰুটটো যেনিবা তোমাৰ 10 ওম এনেকে মই লগাই দিলো সো ইয়াত আটাইতকৈ ডাঙৰ যেটো ৰুট হেতু কিমান 10 ওম আৰু যেতিয়া তুমি শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য ৰুটটো উলিয়াবা অৰ্থাৎ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কেনেকৈ পাবা গুটে কিটা যোগ কৰি কিমান হ'ব ইয়াত 16 হ'ব 5 + 1 6 + 10 16 তুমি এটা বস্তু মন কৰিবা সদায় যে ইয়াত সমতুল্য ৰুধৰ যেটো মান হ'ব সেই মানটো ডাঙৰ হ'ব কাটকে ডাঙৰ হ'ব এই তিনিটা আছে যদি তিনিটা বহুত থাকিব পাৰে মই তিনিটা উদাহৰণ হিচাপে লৈ ললো এই গুটে কিটাৰ ভিতৰত আটাইতকৈ যেটো ডাঙৰ ধৰিলা 10 ওম তাতকৈ ডাঙৰ হৈছে তাৰ মানে যেটো ৰুট আছে ম্যাক্সিমাম আটাইতকৈ ডাঙৰ যেটো ৰুট আছে তাতকৈ ডাঙৰ হ'ব সমতুল্য ৰুটটো যদি তুমি শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা তোমাক যদি মই কওঁ যে কেইটামান ৰুট দিয়া হৈছে তুমি এনেকুৱাকে সংযোগ কৰা যাতে ৰুটৰ মান আটাইতকৈ বেছি হয় তেতিয়া তুমি কেনেকৈ সংযোগ কৰিবা গুটে কিটাক সিৰিজত বা তোমালোকে শ্ৰেণীবদ্ধ সজ্জাত লগাই দিলে হ'ল তেতিয়া যেটো টোটেলটো পাবা মুঠটো পাবা ইকুইভ্যালেন্ট বা যেটো সমতুল্য ৰুট পাবা হেতু আটাইতকৈ ডাঙৰটোতকৈও ডাঙৰ হ'ব মানে কথাটো বুজি পালো হা নেক্সট ইয়ালে আহা একাধিক ৰোধক বৰ্তনীটোত একে দুটা বিন্দুৰ মাজত সংযোগ কৰা হয় তাৰ মানে বৰ্তনী বুলি ক'লে গম পাইছা যে বিদ্যুৎ প্ৰবাহৰ বন্ধ ৰাস্তা ধৰি লোৱা মই দুটা বিন্দু ললিলো দেই এটা হৈছে A এটা হৈছে B এই দুটা বিন্দু বৰ্তনী এটা তুমি সম্পূৰ্ণ কৰি লোৱা ধৰি লোৱা এটো এটা বেটাৰী এফালে এটো এটা চাবি বাকি সুইচ হয় না এনেকে আছে সুইচটো অন কৰি ধৰিছো বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে কাৰ মাজেদি যাব ইয়াৰ মাজেদি যাব এই দুটা বিন্দুৰ মাজত মই তিনটা কাম কৰিছো কি কৰিছো তিনটাই দেখাইছো বুজিবলৈ সুবিধা হয় হা তিনটাই দেখাইছো কি দেখাইছো যে ইয়াত এনেকে তিনটা ৰাস্তাত তিনিটা ৰুট আছে অলপ ধুনিয়াকৈ কিবা দেই এনেকে মই কলো যেনিবা যে ইয়াৰ যেটো ৰুট হেতু হৈছে R1 এটো R2 আৰু এটো হৈছে R3 এটা এনেকে হবা নৈখন বৈ গৈ আছিল আগত তিনিখন উপনৈ আহি গল তিনটা ৰাস্তাত পানীখিনি ভাগ হৈ যাব ঠিক তেনে ধৰণেৰে এই যেটো মানে বিদ্যুৎ প্ৰবাহৰ মান হেতু এফালে গুছি গল ধৰি লোৱা I1 এফালে গুছি গল I2 বেলেগ দেখিছানে আৰু এফালে গুছি গল I3 আকৌ গুটেইখন উপনৈ লগ হল এখন নদী বনিব একেলগ হল পানীখিনি তেতিয়া হলে আকৌ মুঠটো কিমান হৈ যাব I হৈ যাব মনত ৰাখিবা বেটাৰীটোৰ পৰা যিমান বিদ্যুৎ প্ৰবাহ ওলাই যাব হিমানে আকৌ ঘূৰি আহি সোমাব ইয়াৰ মাজত যিয়ে যি নহক লাগে I1 I2 I3 হল একেলগ হৈ আকৌ I হ'ব কথাটো বুজি পালো এতিয়া ইয়াত সমতুল্য সজ্জা বুলি কোৱাৰ লগে কি কৈছা প্ৰথম পইণ্টত যে দুটা বিন্দুৰ মাজত A B ৰ মাজতে R1 আছে R2 কাৰ মাজত আছে নিজে চোৱা কাৰ মাজত আছে A B ৰ মাজত স্যাৰ R3 কাৰ মাজত আছে স্যাৰ A B ৰ মাজত তাৰ মানে একে দুটা বিন্দুৰ মাজতে তিনিটাই ৰুট আছে সমান্তৰাল সজ্জা বা কি প্যাৰেলেল বা আমি কি বুলি কম প্যাৰেলেল কম্বিনেশন বুলি ক'ব পাৰা প্যাৰেলেল
কম্বিনেশ্যন সজ্জা কম্বিনেশ্যন ওকে সো ইয়াৰ ক্ষেত্ৰত আমি এতিয়া প্ৰথমতে এটা বস্তু জানি লওঁ যে যেতিয়া আমি সমান্তৰাল বুলি কম তুমি নাভাবিবা এইটো সমান্তৰালত নাই বুলি মই এনেকে ধৰণে দেখালো আৰু এইকেইটা এনেকে আনিলো আনি মই ক'লো যে বৰ্তনীটো এনেকুৱা মই এই বস্তুটোৱে কৈছো যে পিছত যেতিয়া তোমালোকে হায়াৰ ষ্টাডি কৰিবা বা তোমালোকে হাই সেকেন্ডাৰীতে গলা প্ৰেক্টিকেল লেবত সোমালা তাত তুমি চিত্ৰবিলাক যেনেকে ইমান শৃংখলাবদ্ধভাৱে আঁকি লৈছা মানে ধুনীয়াকে তেনেকে তুমি ল্যাবৰেটৰীত গৈ কানেকচন বিলাক নোপোৱা হেকাৰণে কিছুমান মিম বনি থাকে যে আমি পঢ়ু এনেকুৱা দেখু এনেকুৱা দেখিলেও চিনি পোৱা হ'ব লাগিব এটা এইটো সমান্তৰাল সজ্জা হয় নে নহয় তোমালোকেতো মোক এটা লাইভত নাই ক'ব নোৱাৰা বাট আনসাৰ ইজ ইয়েস হয় কেলে হয় তোমাৰ ৰিকোয়াৰমেন্টটো কি যে সমান্তৰাল সজ্জা হ'বলৈ কি হ'ব লাগিব দুটা বিন্দুৰ মাজত সংযোগ হ'ব লাগিব জ্যামিতিক্যালি সমান্তৰাল হ'ব নালাগে দেখাত সমান্তৰাল হ'ব নালাগে জ্যামিতিকভাৱে নহয় বোলে এনেকে সমান্তৰালকে আছে হেতু হ'ব নহয় যদি a আৰু b বিন্দু বুলি নাম দি দিয়া তুমি যদি চোৱা এই r1 টো কাৰ মাজত লাগি আছে a আৰু এফালে b মাজত r2 টো a আৰু b মাজত r3 টো কাৰ মাজত লাগি আছে a আৰু b মাজত দেখাত সমান্তৰাল লগা নাই কিন্তু তাতে একে দুটা বিন্দুৰ মাজতে সংযোগ হৈ আছে নে নাই আছে হেকাৰণে আমি ইয়াকো সমান্তৰাল সজ্জা বুলি কম বাট মই তোমালোকক সাজেষ্ট নকৰো যে তুমি পৰীক্ষাত এটো আকিবা ঠিক আছে পৰীক্ষাত এটো আকিবা বাৰু বাট এটো জানি থোৱাটো ইম্পৰ্টেন্ট হয় ওকে এতিয়া আমি ইয়াৰ মুঠ ৰুট যেতিয়া আমি উলিয়াবলৈ যাম তেতিয়া আমি জানিব লাগিব যে ইয়াত দুটা বস্তু দুটা কাহিনী ইয়াতে আছে যে এটা হল ইয়াতে লিখো হা এটা হল সেম আৰু এটা হল ডিফারেন্ট সেম কি হ'ব বুলি কৈছো বিদ্যুৎ প্ৰবাহটো কি ইয়াত বিভৱ ভেদটো সেম হ'ব আৰু ডিফারেন্ট বা বেলেগ হ'ব কি বেলেগ হ'ব ইয়াত কি বেলেগ হ'ব প্ৰতিটো ৰুধৰ মাজেৰে বিদ্যুৎ প্ৰবাহৰ মানটো বেলেগ হ'ব আৰু আমি বেলেগটো পৰা আৰম্ভ কৰো কেনেকা বেলেগ যে গুটেকিটা যোগ হলে মুঠটো পাই যাবা মুঠ বিদ্যুৎ প্ৰবাহ কেনেকে পাবা ইয়াত I1 plus I2 plus I3 ঠিক আছে I1 plus I2 plus I3 বুলি কলে তোমালোকে এতিয়া ইয়াত আকৌ উমৰ সূত্ৰ ইউজ কৰা মই কৈছো তিনটা বস্তু ইউজ হ'ব সেম ডিফারেন্ট আৰু উমৰ সূত্ৰ যেটো বস্তু বেলেগ তাৰ পৰা আৰম্ভ কৰা কি বেলেগ যে বিদ্যুৎ প্ৰবাহ বেলেগ আৰু মুঠ বিদ্যুৎ প্ৰবাহ কেনেকে পাবা গুটেকিটা যোগ কৰি দিলে এটা উমৰ সূত্ৰ যদি তোমালোকে ইউজ কৰা মই এফালে লিখি দেখাও v = ir হয় ইয়াত i আছে গতিকে i = কিমান হ'ব স্যাৰ v/r হ'ব এই বস্তুটো ইয়াত বহাই দিয়া মুঠ বিদ্যুৎ প্ৰবাহ গতিকে মুঠ বিভৱ ভেদ ইয়াৰ যদি v হয় পটেনশিয়াল ডিফারেন্স টোটাল ডিভাইডেড বাই মুঠ ৰুট এটা মুঠ ৰুটটোক মই ইয়াত কি হিচাপে লৈছো ইকুইভ্যালেন্ট বা সমতুল্য ৰুট ইজ ইকুৱেলছ টু কিমান হ'ব যদি v/r হলে i হয় তো i1 ৰ ঠাইত কি লিখিবা v1/r1 লিখিম i2 ঠাইত v2/r2 লিখিম r3 ঠাইত স্যাৰ v3/r3 লিখি দিম আচ্ছা ঠিক আছে লিখি দিলো এতিয়া স্যাৰ আপুনি কৈছিলে যে ইয়াত একে হ'ব কি বিভৱ ভেদ কেলে কিয়নো একে দুটা বিন্দুৰ মাজত বিভৱ ভেদ একে হেকিটাৰ মাজতে গুটেকিটা লগাইছো গতিকে আপুনি এটা কাম কৰক কি কৰিম তুমি কলা যে স্যাৰ v1 v2 v3 লিখি থাকিব দৰকাৰ নাই ইয়াত কি হৈ আছে v1 আৰু v2 আৰু v3 ইকুৱেল হৈ আছে আৰু হি মুঠটোৰ হেতে ইকুৱেল হৈ থাকে গতিকে মই কি লিখিম v/r1 plus v/r2 plus v/r3 হৈ গল গেমটো বনি গল আৰু এতিয়া চোৱা ওপৰত v/req থাকি গল এফালে তুমি v2 কমন লৈ লোৱা পাৰিবানে কমন ল'ব একদম পাৰিম এফালে কিমান থাকিব 1/r1 plus 1/r2 plus 1/r3 হৈ গল স্যাৰ v কাটি দিওক নেকি হা দুটা ওপৰত আছে কাটাকুটি গুজি যাব থাকিব কিমান 1/req is equals to 1/r1 plus 1/r2 plus 1/r3 গতিকে আমি সমতুল্য ৰোধৰ সূত্ৰ পাই গলো বুজি পালা যদি ফৰ এক্সাম্পল মই তোমালোকক ক'লো যে এটো 2 ওহম